সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰী আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলৈকে এসএসসি ডে ভিডিঅ দেখাবলৈ বিচাৰিছো আজি আপোনালোকক আমি পৌৰসভা সেক্টৰৰ 10 গৰাকীমান কৰ্মী এসএসসি ডে পালন কৰিছিলো অকল এসএসসি ডে নহয় দেই আজি ইয়াত কেইবাটা অনুষ্ঠান আছে এবাৰ এসএসসি ডে অলপ দেৰি হৈ গ'ল কাৰণ অভিভাৱকখিনিৰ অলপ অসুবিধা হে 19 তাৰিখে পাতিব নোৱাৰিলো আজি আমি পৌৰসভা সেক্টৰৰ 10 গৰাকীমান কৰ্মীয়ে পাতিছো এসএসসি ডে অকল এসএসসি ডে নহয় কাৰণ আজি হৈছে 22 তাৰিখে কুশন পক্ষৰ সামৰণি দিন এই সামৰণি অনুষ্ঠান বুলি আমি পাতিব ললো ইয়াতে এসএসসি ডে লগতে আৰু লগতে মোৰ যি সকল নৱাগত শিশু কেন্দ্ৰৰ এই কেন্দ্ৰৰ শিশুখিনিক আজি আদৰণি জনাম বুলি ভাবিলো তাৰোপৰি আজি কুশন পক্ষৰ লগত সংগতি ৰাখি আজি অনুষ্ঠানৰ বিশেষ আকৰ্ষণ বুলি কৈছো অভিভাৱকসকলৰ মাজত হেলদি লাঞ্চ বক্স কম্পিটিশন এটা পাতিছিলো তেওঁলোকে খুব সুন্দৰকৈ বনাই আনিছিলে খুব সুন্দৰকৈ কষ্ট কৰি বনাই আনিছিলে আৰু ছাৰ বাইদেউ সকলে তাই মানে তেওঁলোকে সোৱাদ লৈ বা তাৰ পুষ্টি গুণ ব্লাক বুজ লৈ তাতে ফাৰ্স্ট সেকেন্ড থাৰ্ড এনেদৰে তেওঁলোকে সিলেক্ট কৰি দিছিলে আৰু হে আপোনালোক গোটেইখিনি দেখাও বুলি ভাবিছো একদম শেষলৈকে চাই গৈ থাকক ভিডিঅটো Lagi hatal lo. Bola. Dukungan dah lah. Sini kau dia. Iya lah, saya di sana. Kau dia. Tapi di saya kau dia. Bahan tak kita saya bola. Full dibo. Iya full dibo. Iya full lah. আজি মোৰ মাইক্ৰোফোনৰ কোনোবা এটা মাইক্ৰোফোন কোনটো মই ধৰিব নোৱাৰিলো পাছলৈ এটো অলপ খেয়াল ৰাখিব লাগিব মানে অলপ দিগদাৰ দিলে মানে কি হল কোনোবাখিনি কথা মানে নুঠিল মানে বহুতে বেয়া লাগিছে তথাপিতো এতিয়া মই মুখে হেকানে কৈ দিছো এয়া আমাৰ সুপাৰভাইজাৰ বাইদেউ পৌৰসভা সেক্টৰৰ সুপাৰভাইজাৰ বাইদেউ স্মৃতি বাইদেউ তেওঁ পোন প্ৰথমে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিলে গোটেইখিনি কথা এসএসসি ডে যে পালন কৰা হৈছে তাৰ উপৰি আজি যে কুশন পক্ষৰ সামৰণি দিন তাৰছত তেওঁ ক'লে আৰু কুশন পক্ষৰ যি 15 দিন আমি কি কৰিব লগা আছিল এই 15 দিনত আমি ওয়েট ল'ব লাগিছিলে অবেসিটিৰ ওপৰত আমাৰ এৱাৰনেছ আছিল 1000 ডেজৰ যিটো আমি কৈছো মই আগৰ ভিডিঅ'ত আপোনালোকক 1000 ডেজৰ যিটো যত্ন সেই যত্নৰ ওপৰত আমাৰ এৱাৰনেছ আছিল আৰু তাৰোপৰি হেলদি লাঞ্চ বক্স আজি যেটো দেখাম আপোনালোকক হেলদি লাঞ্চ বক্সৰ কম্পিটিশন আছিল আৰু নিউ বেনিফিচিয়াৰি আমি ৰেজিষ্ট্ৰেচন কৰিব লাগে মোবাইলত মোৰ যিখিনি ষ্টুডেন্ট দেখিলে এখানে নিউ ষ্টুডেন্ট একনে সেই ষ্টুডেন্টখিনিও মই ৰেজিষ্ট্ৰেচন কৰিলো তাৰোপৰি প্ৰকুটিও ৰেজিষ্ট্ৰেচন কৰিছো হে আৰু গোটেইখিনি কথা বাইদেউ বুজাই দিয়া পাছত এসএসসি ডে আমি আৰম্ভ কৰিব লাগিব বুলি সভা আৰম্ভ কৰিব লাগিব বুলি তেওঁ মোক আদেশ দিলে আৰু বাইদেউ যে তুমি সভাখন এসএসসি ডে যি আমাৰ প্ৰথম সংকল্পটো লোৱা যায় আমি আবৃত্তি কৰো বিষয়বস্তুটোৰ ওপৰত শিশুৰ যতন আছিল বিষয়বস্তুটো তাৰ ওপৰত বাইদেউ আবৃত্তিখিনি কৰি ল'ব দিলে তাৰপাছত সভা আৰম্ভ হৈ গ'ল এই আৰু যিখিনি নুঠিল কথা স্পষ্ট নহল মই মুখে কৈ দিম আৰু ইয়াৰ প্ৰথমে সিডিপিও ছাৰক বাইদেৱে এখন বিহুৱান দিছে বিহু বুলি সভা আৰম্ভণি আগে মই ছাৰক এখন বিহুৱান দিলো বিহুৱান দি সভা আৰম্ভণি কৰিলো এসএসসি ডে আজি বিষয়বস্তুটো হৈছে শিশুৰ যতনক লৈ ছাৰহতে ক'ব বাইদেউহতেও ক'ব তথাপিও মইও অকমান তেওঁলোকক ক'লো
কোৱাৰ আগতে মই আজি যিটো বিষয়বস্তু শিশুৰ যতনক লৈ আমাৰ প্ৰত্যেকবাৰে এটা বিষয়বস্তু দিয়ে এই বিষয়বস্তুটোৰ লগত সংগতি ৰাখি দুটামান বাক্য থাকে সেই বাক্য দুটা আমি আবৃত্তি কৰিব লাগে সেই আজি সভা আৰম্ভ কৰাৰ আগে মই অভিভাৱকসকলক লগত সকলোৱে মিলি সেই বাক্য ভাষী আবৃত্তি কৰিলো আবৃত্তি কৰাৰ পাছত অকমান শিশু যতনক লৈ ক'লো তেওঁলোকক কাৰণ শিশু যতনক লৈ আজিকালি অভিভাৱকসকল প্ৰায় সচেতনেই তথাপিতো তাৰ মাজতে কিছুমান ভুল হৈ থাকে কিছুমান ভুল হৈ যায় বিশেষকৈ আজিকালি যুগত এটা জ্বলন্ত সমস্যা হৈছে মোবাইল প্ৰত্যেক অভিভাৱকৰ মুখত এইটোৱে শুনো মোবাইল আৰু হয়ও এনেকুৱা হৈ পৰিছে কেতিয়াবা নিদিলেও নহয় এনেকুৱা হৈ গৈছে কাৰণ মোৰো ল'ৰা এটা আছে ময়ো বুজি পাওঁ কিন্তু আমি মোবাইলটো কিমান দিছো কেনেকে দিছো মোবাইলৰ ধনাত্মক দিশখিনি সিহঁতক দেখাব লাগিব যাতে মোবাইলটো চাই যদিও সিহঁতে তাৰ পৰাই যেন কিবা ভাল এটা শিকিব পাৰে এই গোটেইখিনি কথা আমি চালি যাই চাব লাগিব এইখিনি অকণমান মই থুলমূলকে ক'লো তাৰপাছত আমি এনেদৰে বাক্য ভাষী আমি পাঠ কৰিলো সকলোৱে মিলি তাৰপাছত সভা আৰম্ভণি হৈ গ'ল CDPO ছাৰেও খুব সুন্দৰকৈ অলপ ক'লে অভিভাৱকসকলক আৰু মই বহুতেই দুখিত কথাখিনি দিব নোৱাৰিলো কাৰণ মাইক্ৰফোনটো আজি বহুতেই খেলি মেলি কৰি দিলে আৰু ছাৰে খুব সুন্দৰকৈ ক'লে শিশু যতনক লৈ প্ৰত্যেক অভিভাৱকে ক'লে আমি কেনেদৰে যতন ল'ব লাগে তাৰোপৰি আমি খোৱা বোৱা সিহঁতৰ পুষ্টিৰ ওপৰত আমি কেনেধৰণৰ যতন ল'ব লাগে পুষ্টিহীনতাটো এটা সমস্যা হয় কিন্তু আজিকালি মেদবহুলতা যিটো অবেচিটি সেইটো এটা ডাঙৰ সমস্যা হৈ গৈছে কাৰণ আমাৰ কিছু অভিভাৱকে বনাই খোৱা এলাহত বা অন্য বিভিন্ন ব্যস্ততাৰ কাৰণে ল'ৰা ছোৱালীক এনেকুৱা কিছুমান খাদ্য যোগান ধৰে যাৰ দ্বাৰা মেদবহুলতাটো বাঢ়ি গৈছে যাৰ দ্বাৰা অবেচিটিটো বাঢ়ি গৈছে সেয়ে আমি এনেদৰে যতন ল'ব লাগিব শিশুখিনিক যাতে পুষ্টিহীনতাটো নুভোগে বা মেদবহুলতা অবেচিটিটো নুভোগে আমি সেইটো যতন ল'ব লাগিব তাৰ ওপৰতে ছাৰে ক'লে আমি কেনেধৰণে যতন ল'ব লাগিব কি খুৱাব লাগিব আৰু শিশুসকলক আমি কেনেধৰণৰ শিক্ষা দিব লাগিব গোটেই কথাখিনি ছাৰে চালি যাই ক'লে ভাল লাগিল ছাৰৰ কথাখিনি খুবেই অন্তৰ চুই যোৱা কথা ক'লে মিটিংখনৰ উদ্দেশ্য গোটেইখিনি কথাই ক'লে শিশুৰ যত্নৰ পৰা গতিকে ইমান সাৰুৱা ভাষণে আমাক উদ্বুদ্ধ কৰাৰ কাৰণে তেখেত ছাৰক আমি ধন্যবাদ জনালোঁ এতিয়া হেল্ডি লাঞ্চ বক্সৰ যিটো কম্পিটিশ্যন এটা কিয় কম্পিটিশ্যনটো কৰা হৈছিল যে কৈ থাকিলে কোনেও কথাটো ইমান গুৰুত্ব নিদিয়ে বাইদেউ নহয়নে কিন্তু সেইকাৰণে কৈছিলোঁ যে মাকসকলে কেনেকুৱা টিফিন দিব লাগে টিফিনত কি কি বস্তু দিব লাগে এটা খোৱাটোত যত্ন লয় যে ভাল খুৱাব লাগে সেইটো কথা ভাবে যত্নটো ভালকৈ ডক্টৰ অসুখ হৈছে ডক্টৰৰ ওচৰত যাব লাগে সেইটো যত্নৰ কথা কয় কিন্তু শিশুক কৰা ব্যৱহাৰটো সেইটো হৈছে যত্নৰ অসুবিধাৰে যেনেকৈ ক'লে যে বাইদেউ কেইটামান খুব সুন্দৰ কথা ক'লে শিশুৰ যতনৰ লগতে আমি স্বাস্থ্যৰ যতনৰ লগতে আৰু এটা যতন ল'ব লাগিব সিহঁতৰ ব্যৱহাৰখিনি আজিকালি খুবেই প্ৰয়োজন হৈ পৰিছে এই কথাটো কাৰণ আজিকালি বিশেষকৈ প্ৰায়ে দেখা পাওঁ ল'ৰা ছোৱালীবোৰৰ ব্যৱহাৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে সেই ব্যৱহাৰখিনি আমি শিকাব লাগিব সিহঁতক বাইদেৱে এইটো খুব সুন্দৰ কথা ক'লে তাৰপিছত বাইদেৱে হেল্ডি লাঞ্চ বক্স কম্পিটিশ্যনলৈ আগবাঢ়ি গ'ল আৰু তেওঁ ক'লে যে হেল্ডি লাঞ্চ বক্সৰ কম্পিটিশ্যনটোলৈ যাওঁ সকলোকে ঠিক ঠাক কৰিব দিলে আৰু যোনে যোনে বনাই আনিছিল বিট আছে বিট গুড় তাৰপিছত বাদাম আছে বাদাম দুটা মিক্স কৰি জুচ আছে আৰু তাৰপিছত এইটো মিক্সিত মাৰিছে মিক্সিত নহয় পটাতে পিছি লৈছো লাইন নাছিলে যে সেইকাৰণে তাৰপিছত এইটো কচু পাতৰ দি পেলাই ৰুটি বনাইছিলো নহৰু দি পেলাই এক্সট্ৰাকে আপোনাৰ সানি পেলাই পিঠা কৰি লৈছিলো হেৰি বেলি পেলাই বনাইছিলো তাৰপিছত এইটো বিট আৰু গুড়ৰ জেলি হয় আৰু বইল কোনটো বস্তুৰ কি ভিটামিন আছে বাচ্চাৰ কাৰণে কোনটো বেছি ভাল বাচ্চাৰ কাৰণে যেহেতু বিশেষকৈ বিট আৰু কচু পাতৰটো ভাল কাৰণ কচু পাতত 93% পানী থাকে আৰু প্ৰেগনেঞ্চি হওক বা যিকোনো ক্ষেত্ৰতে কচুত আইৰণো আছে বিটতো আপোনাৰ
প্ৰটিন আছে যেনেকে হেৰি ফলিক এচিডৰ ক্ষেত্ৰত হওক বা তেজৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হেৰি হেল্থ লিভাৰৰ ভাল সুস্থ হৈ থাকে আৰু জেলি এইটো চামুচ যিহেতু জেলি ল'ৰা ছোৱালী জেমছ হেৰি কিনিবলৈ বহুত নাজানো কিমান প্ৰটিন আছে হয় বা ভালকে বনাইছে বা বেয়াকে বনাইছে সেইটো কাৰণে মই জেলিটো বনাইছো মোৰ নাম মেনাজ বেগম তাৰপিছত হেৰি জেলি বনাইছো আপোনাৰ গুড় আৰু দি পেলাই আৰু অকণমান হেৰি ফ্লেভাৰৰ কাৰণে ইলাইচি দিছো দিয়াৰ পাছত বনাইছো তাৰপিছত ৰুটি দি খাবলৈ কাৰণে যিহেতু চব্জিও খাব নিবিচাৰে নহয় পাচলি চাচলি ভাজি হওক ৰুটি লগত তাৰপিছত ৰুটি এটাৰ লগত হওক অলপ জেমছৰ হেৰি দিলো খালে আৰু তেনেকে ৰাতিপুৱা মই তেনেকে খুৱাই দিছো মানে অলপ খাই মেলি চাইছো বহুত খাইছে টেষ্ট কৰি চাওঁ তুমি দিদি আছো বাইদেউসকল হলক এইটো কোনে বনাইছে কাজু বাদাম আছে কিচমিচ আছে গাখীৰ চেনি মিঠৈ বহুত টেষ্ট হৈছে দেই বহুত টেষ্ট হৈছে দেই এইটো খালে কি হ'ব আইৰন প্ৰটিন ভিটামিন ঘিতে বাদাম ভাজি লৈছো চুজি দিছো চুজিখিনি হেৰি মিঠৈ দিছো মিঠৈখিনি যাতে সোৱাদ আহিবৰ কাৰণে মই ইলাচি কেইটামান দিছো আৰু মিঠৈখিনি গোটেইখিনি হেৰিতে লগা হৈছে ঘিতে মঠিছো পানী একো দিয়া নাই ইয়াৰ পৰা গুৰুত্ব কি হ'ব কাজু আৰু আলমণ্ডটো হৈছে স্মৃতি শক্তিৰ লগতে শক্তিশালী কৰে আৰু বাদামে চুলিৰ পৰা পকাৰ পৰা ৰক্ষা কৰে আৰু লগতে চুলিৰ সৌন্দৰ্যতা বৃদ্ধি কৰে আৰু কাজু বাদামে হাড় মজবুত কৰে ভাল এইটো কি আপোনাৰ ইডলি পিঠা হয় চুজিৰে বনাইছো চুজি দিছো ঘিউ দিছো চেনি আছে বা বহুত বস্তু আনিছে গাজৰ আৰু মিঠৈৰ লগত মানে মিক্স কৰি চাহ এটা কৰি আৰু আটাৰে পিঠাগুড়িৰ মাজত সোমাই দি পেলাই এইটো এটা ৰোল কৰিছো তাৰপিছত এইটো হৈছে কাঁচকল আৰু আলু পিঁয়াজ ধনিয়া আছে এইটো কাঁচকল আৰু আলু বহুতেৰে বেলেগ বেলেগ এইটো ৰুটিৰ পৰা মানে ৰোল কৰি দিছো ইয়াতে বাটাৰ দি পেলাই ভাজি দিছো এইটো হৈছে বিটৰ হালৱা আৰু এইটো পিঠাগুড়ি বিটেৰে এইটো এটা ষ্টাফিং বনাই দিছো এইটো পিঠাগুড়িৰ কেক হয় ইয়াতে ওপৰত মৌ দিয়ে ধুনীয়া ধুনীয়া আমি কিমান খাম কোনটো টেষ্ট কৰিম দিয়া কোনটো টেষ্ট কৰিম আইচক্ৰীমটো খুব ভাল পায় সেইকাৰণে মই এইটো বানানা দি পেলাই বনাইছো একে বস্তু নেকি এইটো ভাল পায় সেইকাৰণে এইটো আৰু ফল মূল ভাল পায় তাই সেইকাৰণে এইটো কাষ্টাৰ্ড আৰু এইটো আইচক্ৰীম ভাল পায় কাৰণে এইটো কল দিব লাগে কল গাখীৰ কাজু বাদাম আলমণ্ড খেজুৰ চেনি ব্যৱহাৰ কৰা চেনি ভাল নহয় কাৰণে এইটো টেষ্টি ভাল ধুনীয়া লাগিছে টেষ্টি আৰু ৰুটি লগত যে বনাই আনিছে সেইটো দিব পাৰে সেইটো দিয়ক খা পপি নাখাও কিয় খাচোন সুবিধা পোৱা নাই পুৰস্কাৰ ঘোষণা দেই ওচৰত আহক চবে মই বাইদেউৰ লগত মই একদম একমত
প্ৰত্যেকটো ৰেচিপিয়ে ভাল হৈছে আমি মানে কাক প্ৰথম কাক সেকেন্ড কাক তৃতীয় থাৰ্ড দিম হেতু মানে আমি ডিসিশন ল'ব পৰা নাই তথাপিও আমি বাইদেউ মই আমাৰ শিক্ষয়িত্ৰী বাইদেউ বিলাকৰ লগত আমি আলোচনা কৰি আমি মানে কোনোবাই যে নাপোৱা নাই প্ৰাইজ পোৱা নাই থাৰ্ড ফোৰ্থ মানে থাৰ্ড পোৱা নাই এটো ভাবিব নালাগে যে মোৰ খাদ্যটো বেয়া হৈছে অত্যন্ত টেস্টি হৈছে খুব সুন্দৰ হৈছে ভাল হৈছে এটো আপোনালোকে কেতিয়াও নাভাবিব কিন্তু জাস্ট আমাক যেহেতু কৈছে প্ৰথম দ্বিতীয় আৰু তৃতীয় জাস্ট আমি মানে এটাও কম নহয় কিন্তু দেই মই বাৰে বাৰে কৈছো গোটেইবিলাকে ফাষ্ট পাব লাগে আৰু এটা বস্তু কৈছো আমি হেলদি লাঞ্চ বক্সৰ কথা কৈছিলো যে আমি বাচ্চাক টিফিনত দি পঠিয়াব পৰা বস্তু এইটো কেনেকুৱা হ'ব লাগিব অকণমান দেৰি শিশুসকলে খাবলৈ সহজ হয় আৰু শিশুসকলে সকলো বহুত টেস্টি হৈছে এই বস্তু গোটেইকেইটা আমি চাইছো গতিকে গোটেইকেইটা চোৱাৰ পিছত আমি এতিয়া সিদ্ধান্ত এটাত আহিছো কিন্তু মই ক'বলৈ অসুবিধা পাইছো তথাপিও এইটো কি আপোনাৰ আগবাঢ়ি আহক হয় আমি এখেতক থাৰ্ড প্ৰাইজটো দিয়াৰ কাৰণে মানে হেৰি কৰিছো চবৰে ভাল হৈছে আমি বহুত বস্তু চাইছো মই ক'লোৱে যে টিফিনত দিব পৰা উপযোগী হোৱা বস্তুবিলাক আমি ইয়াত আচলতে লৈ গৈছো আৰু সময় কম লগে ব্যৱস্থাটো কংগ্ৰেচুলেশ্যন এই যে চুজি কোনে বনাইছিলে লাডু গাজৰো দিব পাৰিব বিটু দিব পাৰিব কাৰণ আমি এনেকুৱা এটা লাডু হেৰি বনাইছিলো আমি ষ্টেট লেভেল প্ৰগ্ৰামত আমাৰ হিমাদ্ৰীহঁতে মিলি পেলাই কৰিছিলে আমাৰতো বেষ্ট হৈছিল গতিকে সেইটো মানে সেইধৰণেই হৈছে ভাল লাগিছে আপোনাৰ নামটো কি আপোনাৰ গীতাশ্ৰী দেৱীক আমি দ্বিতীয় পুৰস্কাৰটো আগবঢ়াইছো বনাইছে আৰু এটা বস্তু এই জুচটো আৰু এইটো জুচটো টিফিনৰ কাৰণে উপযুক্ত নহয় এইটো কাৰণে নম্বৰ দিয়া নাই কাৰণ এইটো আমি এটা পাৰ্চেলিটি কৰা হ'ব ন আমি অকল আপোনাৰ আৰু জেলিটো আৰু এইটো কি আছিলে জানো কণী আমাৰ এই আজিৰ এই কম্পিটিশ্যনৰ প্ৰথম পুৰস্কাৰ এইখন থালিলৈ গৈছে দিছো দেই আমি চবি অভিনন্দন জনালো কংগ্ৰেচুলেশ্যন আৰু বাকী সকলো যিসকল মাকে আপোনালোকে এই কম্পিটিশ্যনটো অংশগ্ৰহণ কৰি আমাৰ আজি অনুষ্ঠানটো সুস্থ বঢ়ালে কাৰণ আপোনালোকৰ সহযোগিতাৰ অবিহনে আমি এইটো কাৰ্যসূচী কৰিব নোৱাৰো গতিকে পুনৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই অনুষ্ঠানটোৰ মানে আমাৰ মানে গোটেইখিনি পৰামৰ্শ দিয়া আমাৰ এই চেক্টৰৰ মুখ্য সেৱিকা আমাৰ স্মৃতি ৰেখা বাইদেউক মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো খুব ধুনীয়া অনুষ্ঠান এটা আৰু ইয়াত আমাৰ সম্পূৰ্ণ মানে নেতৃত্ব লৈছে আমাৰ হিমাদ্ৰী ডেকা গতিকে হিমাদ্ৰী ডেকাৰ লগত গোটেই অংগনবাদী কৰ্মীখিনি আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো হিমাদ্ৰী বহুত এক্টিভ হয় তাই মানে আমি দেখি আচৰিত কেনেকে পাৰে সেইকাৰণে মই ক'লো নতুন এটা কিবা এটা তাই থাকেই তাই হেৰিত ইমান এক্টিভ ইমান মানে গতিকে তাইক একদম আন্তৰিক মানে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভৱিষ্যত আৰু উজ্জ্বল মানে কামনা কৰিছো আৰু অভিভাৱকসকলক সঁচাকৈ বহুত ভাল লাগিছে ইমান কষ্ট কৰি তেওঁলোকে কালিৰ পৰা আহিছে আপোনালোকে অকমানো বেয়া নাপাব চবকে মই প্ৰথম বুলিয়ে কৈছো দেই যদিও একো প্ৰাইজ দিয়া নাই চবেই প্ৰথম থেংক ইউ আমি ইমানতে সামৰিছো হয়